যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা বাবা চাহেব ডক্টৰ BR আম্বেদকাৰক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে অমিত শ্বাহৰ পদত্যাগৰ দাবীত তীব্ৰ প্ৰতিবাদ যোৰহাট জিলা কংগ্ৰেছৰ। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা বাবা চাহেব ডক্টৰ BR আম্বেদকাৰক লৈ যি আক্ৰমণাত্মক আৰু অসন্মানজনক মন্তব্য কৰিছিল তাৰ বিৰুদ্ধে অমিত শ্বাহৰ পদত্যাগৰ দাবীত তীব্ৰ প্ৰতিবাদ যোৰহাট জিলা কংগ্ৰেছৰ। কংগ্ৰেছ ভৱনত ডক্টৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিত ফুলৰ মালাৰে সৈতে শ্ৰদ্ধাঞ্জলি জনাই মৌন পদযাত্ৰা। লগতেই যোৰহাট জিলা আয়ুক্তৰ যোগেদি ৰাষ্ট্ৰপতিলৈ অমিত শ্বাহৰ পদত্যাগৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে। আজি আমি যোৰহাট জিলা কংগ্ৰেছৰ নেতৃত্বত আমি এক শান্তি সমদল, প্ৰতিবাদী সমদল আমি আজি উলিয়ালোঁ। কিয়নো আপোনালোকে জানে বিগত যি আমাৰ সংসদ অধিৱেশন আমাৰ হৈ গ'ল, তাত আমাৰ দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে এক অপমানসূচক তেখেতে মন্তব্য ৰাখিছিলে আমাৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও বালাচাহেব আম্বেদকাৰৰ হৈ তেখেতে খুব বেয়া মন্তব্য কৰিছিলে। তাৰ প্ৰতিবাদত আজি আমি এই শান্তি সমদল আমি উলিয়াইছোঁ আৰু ইয়াৰ যোগেদি আমি প্ৰতিবাদ জনাইছোঁ আৰু ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ পঠাইছোঁ আমাৰ ডেপুটি কমিশ্যনাৰ জৰিয়তে। কিয়নো আপোনালোকে সকলোৱে জানে যে আমাৰ যি এই সংবিধানৰ কাৰণে আজি আমাৰ গণতন্ত্ৰৰ ভেটিটো ৰৈ আছে আৰু আমি গোটেই ভাৰতবৰ্ষ ইমান বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষিক আজি লোকেৰে এখন পৰিপুষ্ট দেশ ইমান সুন্দৰভাৱে চলি আছে। গতিকে সংবিধানৰ আঘাত কৰা যিকোনো মন্তব্যক আমি কংগ্ৰেছ দলে কেতিয়াও আমি সহ্য কৰিব আমি নোৱাৰোঁ আৰু তাৰে প্ৰতিবাদ কল্পে আমি আজি আমি শান্তি সমদল, সন্মান ৰক্ষাৰ সমদল আমি উলিয়াইছোঁ। এইটো নিশ্চয় এইটো অতি দুৰ্ভাগ্যজনক, কাৰণ প্ৰত্যেকগৰাকী ভাৰতবাসী অকল কংগ্ৰেছ দল বুলি নহয়, সকলোৱে আজি অন্তৰত দুখ পাইছে। কাৰণ সেই সংবিধানখন আমাৰ একেবাৰে আমাৰ ভাগৱতৰ দৰে, আমাৰ গণতন্ত্ৰৰ আমাৰ ভাগৱতৰ দৰে। কাৰণ এই সংবিধানখনৰ কাৰণেই আজি আমি চলি আছোঁ। গতিকে এই সংবিধানৰ কোনো ধৰণৰ অপমান আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু যিগৰাকী প্ৰণেতা তেখেতৰ চেয়াৰমেনশ্বিপত আজি আমাৰ এই সংবিধানখন হৈছিলে, গতিকে তেওঁক অপমান কৰা মানে আমাৰ এই সংবিধানখনক অপমান কৰা বুলি আমি গণ্য কৰিছোঁ। প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী। ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে কৈছে কেলৈ কৰিছোঁ। মই কৈছোঁ যে আমাৰ এজন ভাৰতবৰ্ষৰ সকলোৱে শ্ৰদ্ধাৰ ব্যক্তি ডক্টৰ আম্বেদকাৰ, যিজনৰ নেতৃত্বত আমি ভাৰতৰ সংবিধানখন
ৰচনা কৰিছিলোঁ আৰু এই ভাৰতৰ সংবিধান মতে এতিয়া দেশখন চলি আছে কিন্তু আজি তেখেতক ৰাজ্যসভাত আমাৰ ৰাষ্ট্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যিদৰে অপমান কৰিছে সেই অপমানক আমি প্ৰতিবাদ কৰিছোঁ আমি বিচাৰিছোঁ আজি আমি স্মাৰকপত্ৰ দিছোঁ ৰাষ্ট্ৰপতি মহোদয়লৈ আমাৰ আয়ুক্তৰ যোগেদি তেখেতৰ বিষয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা দৰকাৰে গ্ৰেপ্তাৰো কৰিব লাগে এই ক্ষেত্ৰত দেখিছোঁ তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰীও একো কোৱা নাই গতিকে আমাৰ প্ৰধানমন্ত্ৰীয়ে একো গ্ৰহণ ব্যৱস্থা কৰা নাই গতিকে আমি আজি সেইকাৰণে সন্মান ৰক্ষা আমি এইটো আজি যাত্ৰা আমি কৰিছোঁ যাতে তেখেতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক ভাৰতবৰ্ষে আজি গম পাওক যে আমি আজি গোটেই ভাৰতবৰ্ষত আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ মৌন প্ৰতিবাদী কাৰ্যসূচী যাতে আজি ভাৰতবৰ্ষে গম পাওক যে যিখন দেশৰ এজন গৃহমন্ত্ৰী তেখেতে যদি আজি এনেকৈ এজন ব্যক্তিক বিশ্ব বৰেণ্য এজন ব্যক্তিক যদি অপমান নকৰে তেন্তে দেশখন কেনেকৈ থাকিব গণতন্ত্ৰ কেনেকৈ জীয়াই থাকিব হয়তো তেওঁলোকে ভাবিছে এই সংবিধানখন চাগে সলনি কৰি পেলাম সেইকাৰণে বুলিছে আমাৰ এইটো সন্দেহ হৈছে তেখেতে যে কৈ থাকে আমি সংবিধান সলনি কৰিম তেওঁলোকে সেইকাৰণে আজি যদি সংবিধান প্ৰণেতাক অপমান কৰিছে গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ প্ৰতিবাদ কল্পে আজি আমি আগবাঢ়িবৰ কাৰণে মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ ধন্যবাদ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7